আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱনিৰ্মিত স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক যান-বাহন স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ। আজি এই কেন্দ্ৰৰ শুভ উদ্বোধন কৰি সাংবাদিকৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰই যান-বাহনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যান-বাহনৰ ফিটনেছসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, যাৰ ফলত দুৰ্ঘটনা বহু পৰিমাণে ৰোধ হোৱাত সহায়ক হ'ব। দুটা বিদেশী কোম্পানীৰ লগত হোৱা বুজাবুজি চুক্তিৰ জৰিয়তে এই কাৰ্য ৰূপায়ণ কৰা হৈছে আৰু এই বিদেশী কোম্পানী দুটাই প্ৰায় 18 কোটি টকা ব্যয় কৰিব অসমত। ইতিমধ্যে অসমৰ ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, বঙাইগাঁৱত এনে কেন্দ্ৰ স্থাপন কৰা হৈছে। তদুপৰি গুৱাহাটীত পৰিবহণ নিগমৰ নিজা উদ্যোগত এনে কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে শিলচৰত কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত এনে কেন্দ্ৰ স্থাপন কৰা হৈছে। আৰু পৰিবহণ বিভাগৰ নিয়ম অনুসৰি বাণিজ্যিক যান-বাহনৰ ক্ষেত্ৰত 8 বছৰত দুবাৰ আৰু ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰত 15 বছৰত এবাৰ ফিটনেছ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত পৰ্যটনৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে, বিশেষকৈ কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। কাজিৰঙাত নতুন নতুন হোটেল প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, যিসমূহে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু অনাগত 3-4 বছৰত পৰ্যটকৰ সংখ্যা আৰু বহুগুণে বৃদ্ধি পাব। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, যোগেন মোহন, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মন্ত্ৰী পল্লৱ লোচন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 2022 চনত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ গাড়ী মটৰৰ বা ট্ৰাক, বাছ আদিৰ যিটো ফিটনেছ হয়, সেই ফিটনেছটো আমি মেনুৱেলি নকৰি অট'মেটিক বা স্বয়ংক্ৰিয়ভাৱে কৰিম, যাতে যান-বাহনৰ এক্সিডেণ্ট কমি যাব পাৰে। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্পেইনৰ এপ্লাছ ITUV নামৰ এটা কোম্পেনী, এই দুইটা কোম্পেনীয়ে লগ লাগি আমাৰ ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু বঙাইগাঁও জিলাত 4টাকৈ এনেকুৱা ফিটনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে। গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগমে নিজে কৰিছে আৰু শিলচৰত ভাৰত চৰকাৰৰ নেতৃত্ব বুলি পুৰণা সংগঠন এটাইও কাম কৰি আছে। এতিয়া লাহে লাহে দ্বিতীয় অফিচত ফিটনেছ দিয়া বন্ধ হৈ যাব আৰু সম্পূৰ্ণ ফিটনেছ এই চেণ্টাৰত কৰিব লাগিব আৰু ফিটনেছ চাৰ্টিফিকেট পৰ্টেলত আপলোড হ'ব। ৰাস্তাত বা আন জাগাত পৰিদৰ্শন কৰি যদি গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট নাথাকে, চৰকাৰে ব্যৱস্থা ল'ব পাৰিব। কমাৰ্চিয়েল ভেহিকেলে 8 বছৰত দুবাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকেলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে। যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন। এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ। মই আশা কৰোঁ যে এই অট'মেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান-বাহন ক্ষেত্ৰখনত বা অট'মোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম। এই বছৰত হৈ যাব লাগে, মাৰ্চৰ আগতে হৈ যাব। মাৰ্চৰ আগত তেনেকৈ চিন্তা কৰা নাই, ৰাইজৰ কাৰণে চিন্তা কৰি আছোঁ। ৰাইজৰ চিন্তাৰ মাজত সকলো সোমাই যায় আৰু মই আশা কৰিছোঁ যে আজি পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ব, সকলোৱে ভাল কৰি ইলেকশ্যন খেলিব। সকলোকে শুভেচ্ছা জনালোঁ। বহুত উচ্চ ক্ষমতা সম্পন্ন। আপোনালোকে এবাৰ চাই যাওক, ইণ্ডিয়াত এই কোম্পেনীটো প্ৰথমবাৰৰ বাবে আহিছে আৰু বহুত বেছি ছফিষ্টিকেটেড হয়। আপোনালোকে নিজে লক্ষ্য কৰিলে দেখা পাব। চাওক, কাজিৰঙাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া থাকি গ'ল, ভূটানৰ ৰজা থাকি গ'ল, ৰাষ্ট্ৰপতি মহোদয়া থাকি গ'ল, পূৰ্বৰ ৰাষ্ট্ৰপতি থাকি গ'ল। যোৱা 4টা বছৰত কাজিৰঙাক বিশ্ব স্তৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। এইবাৰ জাৰ্মানী, জাপান আৰু অষ্ট্ৰেলিয়ায়ো নিজৰ নিজৰ ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিলে। মই আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে নিউজিলেণ্ডেও ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব। স্বাভাৱিকতে অসমলৈ পৰ্যটকৰ সংখ্যা বাঢ়িছে
আৰু মই আশা কৰোঁ যে অহা ৩-৪টা বছৰত ই আৰু বহুত বেছি বাঢ়িব। লাহে লাহে কাজিৰঙাত নতুন নতুন হোটেলবিলাকো আহিব আৰু কাজিৰঙাৰ এটা বিশাল পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।